আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া ফজৰৰ টাইম, উঠিলোঁ আমি। উঠি মানে মই নামাজো পঢ়ি উঠিলোঁ বাৰু। হাজবেণ্ডে উজু কৰি আছে আৰু সুন্নত নামাজ ঘৰতে পঢ়ি যাব, সেইকাৰণে যাই নামাজখন মই পাৰি থৈ আহিছোঁ। আৰু এইফালে মই তছবি লগতে মোৰ য'ত লিখি থওঁ সেইখন আৰু লগতে চিতা চোৰা কিতাপখনলৈ বহি গ'লোঁ, কাৰণ মই ইয়াচিন চোৰা পঢ়িম এতিয়া। ইমান ঠাণ্ডা লাগিলে নহয় আজি, মোৰ কি ক'ম আৰু, ঠাণ্ডাত মোৰ মুখৰ মাতে ওলোৱা নাই। আৰু এনেও টোপনিত থাকোঁ কাৰণে মই ফজৰৰ সময়ত ভিডিঅ' নকৰোঁৱে বাৰু। হাই গাইজ, আজি হৈ গ'ল শুক্ৰবাৰ আৰু মই যাবলৈ ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ। যাইত ওলাই গুচি গ'ল। মুৰ্চিত, তই গেম ক'ৰপৰা খেলিবি এতিয়া? তই যা, মই আৰু খুচৰিম এতিয়া, মোক কৈছে। তো মই মাহীহঁতৰ ঘৰলৈ যাওঁ 5 মাহৰ মূৰত। আৰু আমি যোৱা গা পা ধুই লোৱাগৈ। ভাগৰ লাগিছে চা, ওলাই লৈ বুলি। মই যে কেনেকুৱা বমি কৰিলোঁ নহয়। সি শুই আছে, বমি কৰি আগফালে পৰা ভিতৰৰ পালোগৈ। উঠা 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 উঠা। তাৰপিছত উঠি আহিছে, আহি মোক পানী দিছে, চাফা কৰিছে। আপা ওচৰলৈ গৈছে, মই ওলাই গুচি আহিলোঁ ৰুমৰ পৰা। এতিয়া আপা ওচৰলৈ গৈছে। বিছনাৰ পৰা উঠিও নিদিয়ে, বিছনা পাৰিব নিদিয়ে, আৰু সিও নাপাৰে বোলে। তো এইফালে চুহাৰ কেকৰ অৰ্ডাৰ আছে। মই অহাৰ পৰা গাইজ ভিডিঅ' কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ মোবাইলত স্পেচ নাছিলে। এতিয়া মই ভিডিঅ' আপলোড কৰি মোবাইল স্পেচ অলপ খালী কৰি মই এনে পাইছোঁ। ইমানেই ভিডিঅ' আছে ফোনত, মই মানে এতিয়া এডিট কৰিবলৈও মোৰ ছেভ কৰিবলৈ স্পেচ নাই। চাওঁ কি হয় তাকে। চুহাই কেক বনাই আছে বোলো, এতিয়া অকণমান দেখাওঁ। অকণমান স্পেচ ওলাইছে ফোনটোত। কেকৰ অৰ্ডাৰ আছে চুহা। 1 পাউণ্ডৰ কেক ন? কি ফ্লেভাৰ দিবি? ভেনিলা। অঁ, আৰু আইচিং কৰোঁতে আকৌ দেখাম। এতিয়া এইটো পাতি দিব হয় নাই? আজি ময়ো চাম আইচিং কৰোঁতে। মই দেখা নাই তই আইচিং কৰা কেতিয়াও। ময়ো অকণ সেইবাৰ কটাই খাই নাই কৰিম। মোক উঠুৱাই এৰিব বোলে। মোক বোলে উঠুৱাইহে এৰিব। তছবি ইমান বেয়াকৈ চকুকেইটা ডাঙৰ ডাঙৰ কৰি লৈ আছে। এইফালে আম্মাই এইবিলাক বনাইছে, এইফালে ঘূৰি দিলে। কিন্তু আম্মাই বনাইছে উৰহি ভাজি। কিন্তু এয়া গোচ তাই খাবলৈ নোৱাৰিলে বোলে। গাইছ ৰাতিৰ কাৰণে লৈ যাব। ডেক্সি দাঙি দাঙি নেখাম বুলি কৈছে গাইছ। কি আপদে পায়। এয়া গোচ ভাজি ৰবা। এই মটৰ তিয়াই থৈছোঁ ঘুগুনি বনাবলৈ। আৰু এয়া মধুলং দি দাইল বনাইছোঁ, টেঙা দাইল। এয়া মাছ উতলোৱা। অঁ, ফিচ উতলোৱা। হেৰি হ'ল আকৌ, বিয়াখন যে নগ'লোঁ। এইবিলাক ভাত বিয়ালৈ নগ'লোঁ নাই। এতিয়া সেই কালি আইচাব আহিছিলে ৰাতি। বেঙেনা বোলে প্ৰেজেণ্টটোতে মোক বোলে ঘৰতেখিনি তেতিয়াহে বিয়াখন আছে, হেৰি কৰিম বোলে, প্ৰেজেণ্টটোতে মোকে দি দিব বোলে। এটা কথা চলিছে সিহঁতৰ। প্ৰেজেণ্টটো বিকি দিলা এতিয়া? প্ৰেজেণ্ট বিকা বিকি হৈছে। বিয়া খাব লগালে প্ৰেজেণ্ট বিকি দিলে। ঠিকে আছে। এনেও টাউনৰ পৰা কিনিয়ে আনিব লাগিব। তোমাৰ পৰা কিনি ল'লে আকৌ, হয় নাই? হয়, কেলে নহয়। আৰু এয়া চুহাৰ কেকটো হৈ গ'ল। এইটো আইচিং কৰিবলৈ আছে এতিয়া। দাইল, বেঙেনা ফ্ৰাই, উৰহি ভাজি, পাভৰ মাছ, চৰচৰি, চব মোৰ ফেভৰেট। এই তিনিটা ফেভৰেট হয়। এইটো মানে ফেভৰেট নহয় যদিও খাওঁ আৰু। এনেকুৱা লাগিছে এই থালিবোৰ যে খাই, মহাৰাজা থালি কিবা কিবি চাৰিওফালে বস্তুবোৰ থাকে। ভাত গৈ লোৱা আকৌ। উঠাৰ পিছত এতিয়া আহিছে মানুহজন খাবলৈ দিছোঁ। ইমান টোপনি লাগিছে ভাতকেইটা খাই উঠিয়ে। ঢেল খাই যাম লাগিছে। হেল্ল' এভৰিৱান, মাহীহঁতৰ পৰা আহিলোঁ। আহি পটাপট মই আচৰ নামাজখন আদায় কৰি ল'লোঁ। আৰু এই কাপোৰ চাওক, কালিৰে কাপোৰ হয়, জপা নাই। এইখিনি জাপিব লাগিব আজি। আৰু ব্লেংকেটখন ৰাতিপুৱা জাপিব ক'লোঁ, হাজবেণ্ডে নাজাপিলে। এতিয়া আহি এনেকৈ দেখিছোঁ মই। এইখিনি চিজিল কৰিব লাগিব। অকণমান তছবি ল'বলৈ আছে, লৈ লওঁ। তাৰ আগতে মোৰ খাবলৈ মন গৈছে জলফাই। পকা জলফাই আছে, খাওঁ লাগি আছে। খাই লওঁ আৰু বোলো এটা। পাছবেলাখন মোৰ বেলফুৰি চাটনি খাবলৈ মন গৈছে। ক'লা নিমখ অকণ দি পকা বেলফুৰি যে খাবলৈ বহুত টেষ্টি। চাটনি বনাই দিছোঁ। অকল টেঙাই খাব মন যায়, মোৰ জানো কেলৈ।
এতিয়া মানে কিবা এটা বস্তু খোৱাৰ আগত মোক খাবলৈ যোনটো মন যায় ইউটিউবত চাৰ্চ কৰি চাই লওঁ পাওঁ নে নোৱাৰোঁ। জলফাই খাই আছোঁ, তাৰপিছত চাৰ্চ কৰিছোঁ খাব পাৰি বোলে দেখালে মচৰ ভিডিঅ'বিলাক। অলিভ জলফাইটো খালে ভাল বুলিয়ে ক'লে, তো ভালেই পাইছোঁ, মোৰ খাবলৈ মন গৈছে। ৰাবাব টেঙা সেইটো খালেও ভাল বুলিয়ে ক'লে ডক্টৰে। আৰু এয়া মানে এতিয়া মন গৈছে, ডক্টৰৰ ওচৰলৈ যোৱাই নাই, চেকআপত আছেহে চেকআপ, সেইটো কাৰণে মই ইউটিউব কৰি চালোঁ, তাত পাৰি বুলিয়ে কৈছে খাবলৈ। সেইটো কাৰণে নিশ্চিন্তে মানে খাইছোঁ, খালি বেছি নহয় আৰু, বেছি চব বস্তুৱে বেয়া, তাৰ লিমিটত। হেল্ল' এভৰিৱান, ইমান বেছি গাটো বেয়া লাগিছে নহয়। মগিবই নামাজ পঢ়াৰ পিছলৈকে ঠিকে আছিল, তাৰপিছত চাহ তাহ খালোঁ, খাই বিছনাত অকণমান পৰিছিলোঁহে, ইমানেই গাটো বেয়া লাগিছে, মানে জ্বৰ নিচিনা লাগিছে। ঠাণ্ডা পানী দি মানে আচলতে মই মূৰ চূৰ চব ধুই দিলোঁ যে, শুকুৰবাৰৰ কাৰণে বোলো চুলি তিয়াই ধুই দিওঁ, ধুই দিয়াৰ পিছত এয়া অৱস্থা। ৰাতিপুৱাও ফজৰৰ টাইমত বিৰাট ঠাণ্ডা লাগে, ঠাণ্ডা পানী দি অজু কৰা, তাৰপিছত আকৌ ঠাণ্ডা পানী দি মূৰ তিয়াই দিয়া, ঠাণ্ডাটো অকণ সোমাই গৈছে চাগে, জ্বৰ লাগিছে। ভাত খাবতো লাগিবই, কাৰণ দৰৱ খাবলৈ আছে। আব্বাক কৈছোঁ ভাততে আলু দি দিবলৈ, তো আলু ভাত এগৰা খাই দৰৱ খাই দিম আৰু। সেই জাষ্ট নামাজ পঢ়ি উঠিলোঁ, তো বিছনাত পঢ়ি থাকিম আৰু। গাটো চকু দেখিছে গম পাইছে, একদম চকু জুলুলীয়া হৈ গৈছে, চকুটো পৰিছে, একদম গাটো বেয়া লাগিছে, বহুত বেয়া লাগিছে। কাইলৈ লগ পাম দেই। হাই গাইজ, এইটো ভিডিঅ' হৈ গ'ল, মানে এইটো ক্লিপ হৈ গ'ল নেক্সট ডে মৰ্ণিঙৰ। তো মৰ্ণিং উঠিয়ে মই ফিকা চাহ একাপ খাই লৈছোঁ। মই ৰাতিপুৱা ফিকা চাহে খাওঁ, আৰু মই বহুত দিনৰ আগৰ পৰাই খাই আছোঁ, প্ৰেগনেঞ্চি বুলিয়ে নহয়, মই আগৰ পৰাই ফিকা চাহে খাওঁ। হেল্ল' এভৰিৱান, আজি হৈ গ'ল নেক্সট ডে। মই ৰাতিপুৱা চাহে খালোঁ, একো খোৱা নাই। মই মোৰ কামখিনি কৰি মানে বেডশ্বীট চেঞ্জ কৰা, কাপোৰ ধুবলৈ কি আছে সেইবোৰ উলিওৱা, ওপৰৰ পৰা চিজিলখিনি কৰি ল'লোঁ। কৰি এতিয়া আণ্টিৰ কাৰণে ৱেইট কৰি আছোঁ, আণ্টি আহি বাকীখিনি কৰিব। বাকীখিনি মানে কি ঘৰটো সৰা, কাপোৰ ধোৱা, বাচন নাই, হাজবেণ্ডে ধুই থৈছে ৰাতি, তো সেয়া সেইকেইটা কৰি দিব আৰু মই মানে সোনকালে ধুলোঁ গাটো, এইটো কাৰণে মোৰ কালি বহুত গাটো বেয়া, একদম জ্বৰ লাগিছিলে, আৰু ঠাণ্ডাটো পটককৈ সোমাই যায়, ঠাণ্ডা পানী দিয়ে যিহেতু মই গা ধুওঁ, গৰম পানী দি নুধুৱেই। সেইটো কাৰণে মই মানে ভাবিলোঁ মই আগেই মানে চাহকণ খাই গা পা ধুই আজৰি হৈ থাকোঁ, তেতিয়া ইমান চিন্তা নাই আৰু। আলনাত কাপোৰ ভৰ্তি হৈ আছে, তাৰমানে মই আলনাৰ পৰা কাপোৰ চব গডৰেজত থৈছিলোঁ। এতিয়া গডৰেজৰ পৰা মানে তলৰ খাপত আছিলে যে, ওলোৱা মেলা কৰিবলৈ অকণমান দিগদাৰ এটা পাইছোঁ। সেইটো কাৰণে যিকেইটা কাপোৰ এইকেইদিন মানে পিন্ধিব পাৰিম, সেইকেইটা এনেকৈ আলনাত জাপি থৈ দিছোঁ আৰু। বাকী ব্ৰেকফাষ্ট কৰিমহে, আজি ব্ৰেকফাষ্ট আমি চলে ভটোৰা খাম, চলে ভটোৰা খাবলৈ কৈছিলোঁ যে চলে ভটোৰা খাব মন গৈছে বুলি। তো আম্মা টাউনলৈ গৈছিলে, তো আমালৈ আহোঁতে চলে ভটোৰা লৈ আনিলে, ভাইটিৰ কাৰণেও আনিলে আৰু আমালৈও আনিলে। ভাইটিক ঘৰত দি এইফালে আমালৈ লৈ আনিলে। এতিয়া আমি খাই আছোঁ বহি লৈ, আৰু কিবা এটা কথা মোক হাজবেণ্ডে বুজাই আছে, মানে আম্মা আৰু হাজবেণ্ড দুটাই বুজাই আছে, মই কিন্তু বুজিয়ে পোৱা নাছিলোঁ কথাটো। পিছত আকৌ মোক হাজবেণ্ডে ভালকৈ বুজাইছে, এইটো কথা মানে এনেকৈ হয়, দুটা এক্সট্ৰাকৈ চোলা আনিছিলে, পালানে নাই আম্মাই সুধিছে তাকে। মই ৰখৰাজৰ চলে ভটোৰাটো খাই খুব ভাল পাওঁ, ৰাজনন্দনৰো ইমান ভাল নাপাওঁ, তাৰমানে ৰখৰাজৰে ভাল পাওঁ। যোনসকল শিৱসাগৰৰ হয় তেওঁলোকে গম পাব, তাৰমানে ৰখৰাজৰ চলে ভটোৰা, ৰখৰাজৰ চিঙৰা, সেইবোৰ মানে ইম'শ্যন আমাৰ কাৰণে, বহুত ভাল লাগে খাই। চিঙৰা মই ৰখৰাজৰে খাই চবতকৈ বেছি ভাল পাওঁ। আগতে 2-3টা খাওঁ তাত গৈ, এতিয়া বাৰু তেনেকৈ যোৱা নহয়, আৰু তাত খাই বেছি ভাল লাগে ঘৰত খোৱাতকৈ। বাট যি কি নহওক, এতিয়া আমাৰ ব্ৰেকফাষ্টটো হৈ গ'ল, মই নবনোৱাকৈ। মই সেইটো কাৰণে ৰখি আছোঁ, আম্মা আহিব, খামকৈ লাষ্টত ভোক লাগি গ'লগৈ আৰু। কিন্তু যিমানটো হেঁপাহ কৰোঁ সিমানটো খাব নোৱাৰোঁ, এখনেই খালোঁ, মই খাবলৈ নোৱাৰিলোঁ বেছিকৈ। তাৰপিছত আম্মাহঁতৰ কাৰণে মই বনাইছোঁ এতিয়া চাহ পানী। মই নাখাওঁ বাৰু, মই চাহ ইমানকৈ খাই নাথাকোৱেই, চাহ খাব নালাগে প্ৰেগনেঞ্চিটোত বেছিকৈ, সেইটো কাৰণে মই ফিকা চাহ খালে খাওঁ, গাখীৰ চাহ খালে একাপেই খাওঁ দিনটোত। তাৰপিছত আহি গ'লোঁ মই দুপৰীয়া খানা বনাবলৈ। আজি কলডিল বুট দি ভাজিম, কলডিল বুট দি ভাজি খাই মই খুব ভাল পাওঁ, আৰু কলডিলটো এতিয়া খাবও লাগে যিহেতু আইৰণ পোৱা যায় তাত ভৰপূৰ মাত্ৰাত। তো এইবোৰ কাটি দিলে আবাই বাৰু, মই ভাজিকণে পাতি দিছোঁ। পিঁয়াজ একো নিদোঁৰে একদম চিম্পুলকৈ ভাজিম, পিঁয়াজটো অকণমান ভাজিলোঁ, তাৰপিছত কলডিল দিলোঁ, এতিয়া দিছোঁ বুট আৰু হালধি আৰু নিমখ, আৰু একো মছলা ব্যৱহাৰ নকৰোঁ। তাৰমানে মই মছলা খাবলৈই পৰা নাই, একো ফ্লেভাৰ মই ল'ব নোৱাৰোঁ, অকল হালধি নিমখ দিয়ে ভাজিম, যোনটো কলডিলৰ নিজৰ যোনটো ফ্লেভাৰ সেইটোহে মই খাম, আৰু তেনেকৈ খোৱাটোৱে ভাল মই ভাবোঁ এতিয়া। তো এনেকৈ এয়া ভাজিকণ একদম গেছটো চিমত থৈ খালি লৰাই ভাজিব লাগিব, নহ'লে মানে কি হয় কলডিলটো নিসিজিব যে, সেইটো কাৰণে একেবাৰে চিমত থ'ব লাগিব, আৰু তেতিয়া খাবলৈও টেষ্টি হয়। আৰু লগতে এতিয়া মই বনাম মৰিচা শাকৰ ভাজি। মৰিচা শাক খাই মই ভাল পাওঁ, কিন্তু কি হ'ল জানেনে গাইজ, মই ভাজিকণ বনালোঁ, তাৰপিছত আকৌ যেতিয়া খাবলৈ উলিয়াই লৈছোঁ নহয়, খাবলৈ মন নগ'লে। মুখত অকণমান দিলোঁ, মানে একদমেই টেষ্টটো বেয়া লাগিছে খাই, তো সেইটো কাৰণে মই নাখালোঁ ভাজি, আব্বাৰ কাৰণে থৈ দিলোঁ, আব্বাই খালে আৰু।
এয়া মৰিচা শাকো মই তেনেকৈ ভাজিম চিম্পলকৈ, পিঁয়াজ ভাজিছোঁ তেলত অকণমান, আৰু এটা কেঁচা জলকীয়া তাত মই দিম খালি মৰিচা শাকৰ ভাজিত। আৰু এইফালে শাক ধুই থোৱা, কাটি কুটি ধুই থোৱা আছে, এয়া দি দিছোঁ। আৰু শাকতটো হালধি দিব প্ৰয়োজন নাই কাৰণ শাকটো ৰঙা অলৰেডি। আৰু এতিয়া অকণমান নিমখ দি মই ঢাকন মাৰি থৈ দিম। এই কেৰাহীখন যে ভৰ্তি হৈ গ'ল, শাক ভাজিখন লাষ্টত চাইছোঁ নায়েই, এটা মানুহৰ জোখাৰ হৈ গ'ল মানে ইমানেই কমি গ'ল। তো নিমখো সেইকাৰণে মই কমকৈ দিছোঁ, পিছত নিমখ বেছি হ'লে বোলো জমিব আৰু। যি কি নহওক মই শাক ভাজি খাব নোৱাৰিলোঁ, বনালোঁ হেঁপাহেৰে খাম বুলি। মানে ৰঙা মৰিচাটো খাই মই ভাল পাইছিলোঁ, বাট এতিয়া মই খাব নোৱাৰা হৈ গ'লোঁ। কি ক'ব, চব এনেকৈ চেঞ্জ হৈয়ে গৈ আছে আৰু লাইফত টেষ্টবোৰ। এতিয়া খালি খাবলৈ আহিছোঁ কমলা টেঙা। মই খাই ভাল পোৱা বস্তুৰ ভিতৰত যদি মোৰ ছেইম আছে সেইটো কমলা টেঙা, সেইটো মই আগতো ভাল পাইছিলোঁ আৰু এতিয়াও মানে আৰু বেছিহে ভাল পাওঁ। কমলা টেঙা, মৌচুমী টেঙা, ৰাবাব টেঙা, জলফাই টেঙা, যি টেঙাই হওক গাইজ মই মানে ইমানেই খাই ভাল পাইছোঁ এতিয়া। ক'লা নিমখ লৈ লৈছোঁ অকণমান, আৰু এতিয়া মই কমলা খাওঁগৈ। আৰু বিচাৰি আছোঁ মই ৰেড চিলি পেকেটটো কি হ'ল, হাজবেণ্ডে লুকুৱাই দিলে সেইটো। আবাই মানে জ্বলা বেছি দি বস্তু বনাইছে, সেইটো কাৰণে লুকুৱাই দিলে। এতিয়া মই নিজে বিচাৰি নোপোৱা হৈছোঁ। মই মানে কমলা টেঙা এনেকৈ জলকীয়া গুড়ি আৰু নিমখকণ দি খাই বেছি ভাল পাওঁ আৰু। আৰু এয়া চাওক মৰিচা শাকৰ ভাজিকণ কিমান অকণমান হৈ গ'ল। ভাজি এইফালে শাক ভাজিও হৈ গ'ল, লগতে কলডিল আৰু বুটৰ ভাজিকণো হৈ গ'ল। এয়া চাওক এইকণ ভাজিও কম হৈ যায় বাৰু ভাজ খাওঁতে খাওঁতে। আৰু এইফালে ভাত, এইফালে পাতি থৈছোঁ দাইল। আৰু এতিয়া মই কমলা খাই লওঁগৈ। হেল্ল' গাইজ, গাটো বেয়া মানে ইমান বেছি কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈছে নহয়, একদম ষ্টাৰ্টিঙৰ পৰাই মই প্ৰব্লেম পাই আহিছোঁ। কেলৈ জানো, দৰৱো খাইছোঁ দৰৱ খাই ভাল পোৱা নাই। এতিয়া ডক্টৰে আহোঁতে টেবলেট লিখি দিছে, কিবা চেনিফল নে কি আছিলে নামটো, চেনাচফ নে কিবা এটা। সেইটো এতিয়া আনিবলৈ কাৰণে হাজবেণ্ড গৈ আনিব, সেইটো খাই চাওঁচোন কি হয়। একদম মানে কিবা লাগি যায়, গা চা বেয়া হৈ জানেই আৰু কনষ্টিপেশ্যন প্ৰব্লেম হ'লে কি অৱস্থা হয় মানুহৰ। এতিয়া মই সেইটো কাৰণে বোলো কেঁচা বুট তিয়াই থোৱা আছিলে, খাওঁচোন মগু কেঁচা বুট অকণমান কিজানি ভালো হ'ব পাৰে। টেবলেটটো আনিবলৈ গৈছে, খাম আৰু টেবলেটটো আনিলে খাই দিম। মই ঠিকে থাকোঁ, যেতিয়া এইটো হৈ যায় না মই একদম মানে গোটেই মানুহজনী কিবা হৈ যাওঁ মানে, আৰু গোটেই জ্বৰ লাগি যায় পিছত, মই বহুত বেয়া অৱস্থা হয় মানে। যদি আপোনালোকে কিবা জানে উপায় মোক ক'বচোন, নেচাৰেলি মানে কনষ্টিপেশ্যন ঠিক কৰিব পৰা। আনিলে টেবলেট এইটো চেনাচফ, এইটো চেনাচফ খালোঁ এটা, এতিয়া আকৌ এটা ৰাতি খাম, জানো কি হয়। এতিয়া মই শুই থাকোঁ কাৰণ মোৰ গাটো বহুত বেয়া লাগি গৈছে, জোৰ কেনে লাগিছে গাত। লৈ না কাম পেলালে আকৌ শুকালে না চব, কাম পেলাই থৈ দিলে আৰু গাটো ভাল লাগিলে জাপিম। এই বিস্কুটটো আগতে অকণ মিঠাও থাকে, আজিকালি নাথাকে না মিঠাটো। এই জ্বলা জ্বলা কলা বিস্কুটটো খাই কোনে ভাল পায় ক'ব দেই, ভাল লাগে খাই। ৰঙা চাহ হা, নিমকিটো খুলিব লাগিব, নিমকিটো খুলিব লাগিব। আজি আমি নিমকি ভুজিয়া আৰু বিস্কুট দি চাহ খাইছোঁ। ভালনে? তুমি কি বনালা? মজা ভাত, ফ্ৰাইড ৰাইচ। এইভাগে দাইল ভাজি খাব নোৱাৰে কাৰণে ৰাতি ফ্ৰাইড ৰাইচ বনাইছে। আৰু আমি আজি ভাত 8:30 খাই দিম, মানে 10 মিনিট বাৰু ঘড়ীটো লেট হয়, 8:30 খাই দিম কাৰণ মোৰো গাটো ঠিক লগা নাই, খাই বিচনাতে পৰি থাকোঁ। আৰু এইফালে গধূলি একো নাখালে ভাৰী বস্তু, সেইটো কাৰণে ভোক লাগিছে বোলে খাই দিওঁ সোনকালে। তো আজি ব্লগটো এনেকৈ শেষ কৰি দিছোঁ, মানে এই ব্লগটো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব, ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰো কৰিব, আৰু কমেণ্ট কৰি জনাব মোক দেই। বাই বাই, আকৌ লগ পাম নতুন এটা ব্লগৰ লগত।